হোমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকলে দেওবাৰৰ বুলনিত শুনি আছে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠ। আজি শুনাবলৈ লৈছোঁ ৫৫ খণ্ড। সকলোৰে এনেধৰণৰ কথা বতৰা হাঁহি তামাচাত চন্দ্ৰই মাজে মাজে যোগ দিলেও একোবাৰ তাইৰ বুকুখন অসহ্য যন্ত্ৰণাত ধৰফৰাই উঠিছিল। কিছুদিন আগতে ৰজনীৰ গৌৰৱ আৰু কলংক মিহলি অদ্ভুত জীৱনটোৰ ইতি পৰিছিল। তাইৰ মৃত্যুৰ যি দুখ তাক আৰু অসহনীয় কৰি তুলিছিল সেই মৃত্যুৰ কাৰুণ্য, কদৰ্যতা আৰু নিষ্ঠুৰতাই। চন্দ্ৰহঁতে গম পাইছিল যে ৰজনী সন্তান সম্ভৱা হৈছে। ৰাতি দিনে অ'ত-ত'ত ঘূৰি পকি ফুৰা বলিয়া ৰজনীৰ সন্তানৰ যি জনক, যি তাইৰ উপপতি হৈছিল, সেই মানুহজন ইমানেই নিম্ন স্তৰৰ যে তাৰ লগত ৰজনীৰ সম্পৰ্ক স্থাপিত হোৱা খবৰ শুনি চন্দ্ৰহঁতৰ দুশ্চিন্তা, দুখ, ভয় আৰু বিতৃষ্ণাত ৰাতিৰ টোপনি আৰু দিনৰ শান্তি হৰণ হৈছিল। চন্দ্ৰই তেতিয়া মহিলা সমিতিৰ কামত অ'ত-ত'ত ঘূৰি ফুৰিলেও মনটোৰ এডোখৰ ৰজনীৰ ওচৰতে থাকি গৈছিল। সেই মনক তাইৰ দুশ্চিন্তাই খুলি খুলি খাই মাৰিছিল। তাৰ পাছত শেষ আঘাতটো আহিল সেই অতি ভয়ংকৰ আৰু বিভৎস ৰূপত। ৰজনীক কোনোপধ্যেই ঘৰত আটক কৰি ৰাখিব পৰা নগৈছিল। তাৰ পাছত এদিন সিহঁতে খবৰ পালে যে ২ শিঙৰিৰে সৰু জান এখনৰ পাৰত খেতিয়ক এজনৰ ঢেঁকী ঘৰত ৰজনীয়ে মৃত সন্তান এটা জন্ম দি চিকিৎসাৰ অভাৱত নিজেও মৃত্যুবৰণ কৰিছে। খবৰ পাই চন্দ্ৰ গৈ যেতিয়া দৌৰি দৌৰি সেইখিনি ঠাইত ওলাইছিলগৈ, তেতিয়া তাই দেখিছিল যে তাইৰ মৰমৰ ভনীয়েক ৰজনী, অসমৰ প্ৰথম স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰণী ৰজনী প্ৰভা দত্ত নিজৰ মৃত সন্তানৰ ওচৰতে তেজত লুতুৰি পুতুৰি হৈ ঢেঁকী ঘৰৰ জেকা মাটিতে পৰি আছে। চন্দ্ৰই স্থান, কাল, পাত্ৰ পাহৰি জোৰেৰে নিজৰ চকু দুটা হেঁচি ধৰি মনৰ ভিতৰতে চিঞৰি উঠিছিল, হে ভগৱান, তুমি মোক অন্ধ কৰি নিদিয়া কিয়? কিয় মই বাৰে বাৰে এই চকু দুটাৰে কেৱল এই দৃশ্যটোকে দেখা পাওঁ? ৰাতিয়ে দিনে শয়নে সপোনে ঘৰে বাহিৰে কেৱল সেই একেটা দৃশ্যক দেখি থাকোঁ। মই যে সঁচাই বলিয়া হৈ যাম। ৰজনী, মোৰ প্ৰাণৰ ভনী ৰজনী, তোৰ বাবে মই যিমান চকুলো পেলাইছোঁ, মোৰ এই সুদীৰ্ঘ দুখী জীৱনটোৰ চকুলোবোৰ একেলগ কৰি মিলালেও বোধ হয় সেই পুখুৰীৰ চকুলোৰ সমান নহ'ব। কিন্তু ইমান চকুলোৰ ধাৰায়ো কিয় সেই দৃশ্যটো মোৰ চকুৰ আগৰ পৰা উটুৱাই লৈ যাব পৰা নাই? নগাঁৱৰ ১৯৪৭ চনৰ অধিৱেশনত ডাঃ ললিত বৰুৱাই সমিতিয়ে পতা স্বাস্থ্য আৰু শিক্ষা বিষয়ৰ প্ৰদৰ্শনীৰ লগতে প্ৰসূতিৰ দুৰৱস্থা, প্ৰসূতি আৰু শিশু মংগলৰ বিবিধ কথা চিত্ৰৰ মাধ্যমেৰে প্ৰদৰ্শন কৰিছিল। সেই প্ৰদৰ্শনী চাই চন্দ্ৰই গোপনে চকুলো পেলাইছিল যদিও বাহিৰত এমুকুৰা হাঁহিৰে ডাঃ বৰুৱাক মহিলাৰ ইমান লাগতিয়াল বিষয় এটা প্ৰদৰ্শনীৰ মাধ্যমেৰে শিক্ষা দিয়াৰ বাবে বাৰে বাৰে আন্তৰিক শলাগ লৈছিল। নগাঁৱৰ অধিৱেশনত চন্দ্ৰই এনেকৈ চকুলো ওলাব খুজিলেই অধিৱেশনত সভা নেতৃত্ব কৰিবলৈ অহা কবি নলিনীবালা দেৱীৰ ওচৰত বহি দেশৰ দহৰ নানা কথা পাতি অসমৰ দুৰ্ভাগ্য পীড়িতা মহিলাসকলৰ দুখ দুৰ্দশাৰ আলোচনা কৰি নিজৰ দুখ পাতলাবৰ চেষ্টা কৰিছিল। পৃথিৱীত দুখনো নাই কাৰ? এই পৃথিৱীত জন্মিলেই দুখৰ মুখামুখি হ'ব লাগে। সেইবাবেতো জন্মিয়েই কান্দি চিঞৰি উঠে। কত ধৰণৰ দুখ, দাৰিদ্ৰৰ দুখ, আপোনজন বিয়োগৰ দুখ, আপোনজনৰ লগত বিচ্ছেদৰ দুখ, ৰোগৰ জ্বালা যন্ত্ৰণাৰ দুখ, মানুহৰ হঠতা, প্ৰবঞ্চনা, নীচতা আদিৰ ফলত পোৱা দুখ। দুখ আৰু দুখ, কেৱল দুখ। দুখৰ সমুদ্ৰতে পৃথিৱীখন উটি ভাহি আছে দেখোন। এই অধিৱেশনত সভা নেতৃত্ব কৰিবলৈ এইগৰাকী মহিলা কবি যে আহিছে, অকাল বৈধব্য বৰণ কৰাকে ধৰি এওঁৰনো কম দুখ নে? গতিকে পৃথিৱীত জন্মিলে প্ৰত্যেকে অন্তৰ ডাঠ কৰি দুখৰ মুখামুখি হ'বলৈ শিকিবই লাগিব।
নগাঁৱৰ অধিৱেশনৰ সময়ত চন্দ্ৰই আৰু নানা ধৰণে উদ্দীপনাৰে কামত লাগি থাকিও দুখ আঁতৰাই ৰাখিবলৈ যত্ন কৰিছিল। তাইক অপৰিসীম আনন্দ দিছিল মহাত্মা গান্ধীয়ে তেওঁলোকৰ অধিৱেশনলৈ পঠোৱা সুন্দৰ বাণীটোৱে। সময় পালে সেই কথাখিনি তাই বাৰে বাৰে পঢ়িছিল। সমিতিৰ ভাল কামেই সমিতিৰ আশীৰ্বাদ। সঁচা কথা, খুব সঁচা কথা। সিহঁতৰ সমিতিয়ে যদি ভাল কাম কৰিব পাৰে সেইটো সিহঁতৰ প্ৰধান আশীৰ্বাদ। আনৰ আশীৰ্বাদ আৰুনো কি লাগিছে? পিছে সমিতিৰ যোগেদি কিছু ভাল কাম সিহঁতে সঁচায়ে কৰিছে। যোৱা 2 বছৰে সিহঁতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি গাঁৱে ভূঞে চহৰে নগৰে মহিলাসকলক কিছুদূৰ সজাগ কৰি তুলিছে। এই অধিৱেশনত সিহঁতে শিশু মংগল আৰু প্ৰসূতি মংগল এই দুটা কাৰ্যকে অগ্ৰাধিকাৰ দিব বুলি ঠিক কৰিছে। প্ৰতিনিধিসকলে নিজ নিজ অঞ্চলত এই কামত দেহে কেহে লাগিব বুলি দৃঢ় প্ৰতিজ্ঞ আৰু উদ্দীপ্ত মন লৈ ঘৰাঘৰি উভতি যোৱা দৃশ্য চাই চন্দ্ৰৰ মনটো আৱেগত উঠলি উঠিছিল। তাইৰ এনে লাগিছিল যেন এই আঁচনিয়ে স্বৰ্গগতা ৰজনী ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ স্বৰ্গগতা ভনীয়েক আৰু প্ৰসূতি তথা শিশুৰ উপযুক্ত চিকিৎসাৰ অভাৱত অকাল আৰু নিকৰুণ মৃত্যুবৰণ কৰা সহস্ৰ মহিলাৰ সেই মৃত্যুৰ ক্ষতিৰ যেন কিছু প্ৰতিকাৰ কৰা হ'ব। অৱশ্যে এই অধিৱেশনত মহিলা সমিতিয়ে এই দুটা আঁচনিকে অগ্ৰাধিকাৰ দি কাম কৰিব বুলি ঠিক কৰিলেও দুখীয়া মহিলাৰ পুনৰ সংস্থাপনৰ বাবে ঠায়ে ঠায়ে বোৱা কটাৰ কেন্দ্ৰ খোলাৰ সিদ্ধান্তও ল'লে। লগতে ইয়াকো ঠিক কৰিলে যে যি নিৰক্ষৰতাই জাতিটোক আগুৱাবলৈ দিয়া নাই, মহিলা সমিতিয়ে সেই নিৰক্ষৰতা দূৰীকৰণৰ অভিযানো চলাই যাব। নগাঁও জিলাৰ এই অধিৱেশনত অসম প্ৰাদেশিক মহিলা সমিতিৰ নতুনকৈ কাৰ্যকৰী সদস্যসকলক নিৰ্বাচিত কৰা হ'ল। ভুৱনেশ্বৰী দেৱীক পুনৰ সভানেত্ৰী পাতি বিজনী ষ্টেটৰ ৰাণী মঞ্জুলা দেৱীক সহ সভানেত্ৰী পতা হ'ল। মঞ্জুলা দেৱীয়ে সেইবাৰেই প্ৰথমবাৰৰ বাবে মহিলা সমিতিৰ অধিৱেশনত যোগ দিছিল। চন্দ্ৰপ্ৰভাক অত বছৰৰ পাছত মহিলা সমিতিয়ে ইমান সক্ৰিয়ভাৱে নিজৰ লগত পাইছে। গতিকে সকলোৰে অনুৰোধক্ৰমে চন্দ্ৰক পুনৰ সম্পাদিকা পতা হ'ল আৰু লগতে গিৰিজা বৰুৱাক তাইৰ সহযোগী সম্পাদিকা কৰি দিয়া হ'ল। চন্দ্ৰপ্ৰভাই মহিলা সমিতিৰ অফিচত বহি অভিযাত্ৰীৰ বাবে সম্পাদকীয় এটা লিখি আছিল। ইতিমধ্যে অভিযাত্ৰীখনৰ 2টা সংখ্যা প্ৰকাশ পাইছে। তাই সম্পাদকীয় লিখি আছিল 3য় সংখ্যাটোৰ বাবে। অভিযাত্ৰীখন চন্দ্ৰপ্ৰভাৰ যেন আপোন সন্তানহে। অতুল যদি তাইৰ প্ৰথম সন্তান, অভিযাত্ৰী তেন্তে তাইৰ 2য় সন্তান। প্ৰথম সন্তানটো পুত্ৰ, 2য় সন্তানটি কন্যা। সঁচাই অভিযাত্ৰীখন তাইৰ যেন নিজৰ তেজ মঙহৰহে সৃষ্টি। 1947 চনত এই প্ৰথম মহিলা আলোচনীখন চন্দ্ৰই মহিলা সমিতিৰ মুখপত্ৰ কৰি উলিয়াইছিল। তাৰ পাছৰ পৰা তাই অন্যান্য কামৰ পৰা আজৰি পালি অভিযাত্ৰীক সজোৱা পৰোৱা কামত লাগি গৈছিল। তাইৰ আদৰ্শ কন্যা অভিযাত্ৰী যেন সমাজৰ পুৰণি কুসংস্কাৰচ্ছন্ন ৰীতি নীতিৰ বিৰুদ্ধে থিয় হোৱা এক মূৰ্তিমতী বিদ্ৰোহিনীহে। তাইৰ অগ্নিগৰ্ভ সম্পাদকীয়বোৰৰ বাহিৰেও বিভিন্ন লেখিকাৰ মহিলাৰ সমস্যা, সামাজিক সমস্যা, সমাজৰ দুখ ত্ৰুটিৰ সমালোচনা আদিৰে ভৰা প্ৰবন্ধও অভিযাত্ৰীত প্ৰকাশ পাইছিল। তদুপৰি অভিযাত্ৰীৰ বিচাৰধাৰা নামৰ শিতানটোত তাই গান্ধীবাদী নীতিৰো প্ৰচাৰ কৰি গৈছিল। আজিকালি মহিলা সমিতিৰ অফিচটো গুৱাহাটীৰ দীঘলী পুখুৰীৰ পূব পাৰত কংগ্ৰেছ নেতা মৌলানা মহম্মদ তৈবুল্লাৰ ঘৰৰ ওচৰত পতা হৈছে। ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্যই গাঁৱৰ জীয়ৰী চন্দ্ৰপ্ৰভাৰ মনক এক বিশেষ শান্তি দিয়ে। বৰ্তমানতো তাইৰ গাঁৱৰ লগত প্ৰায় সম্পৰ্ক নোহোৱাৰ দৰেই হ'ল। ৰজনীৰ মৃত্যুৰ পিছৰ বছৰতে আৰু এক মৃত্যুৰ আঘাতে চন্দ্ৰক আকৌ এবাৰ কোবাই থৈ গ'ল। মাক গংগাপ্ৰিয়াৰো মৃত্যু হ'ল। এটাৰ পাছত এটা আঘাতে সেই মানুহজনীক ইতিমধ্যে অৰ্ধমৃত কৰি ৰাখিছিলে। গতিকে যমৰ দূত আহি হেলাৰঙেই তেওঁৰ দেহৰ পৰা আত্মাটো বাহিৰ কৰি লৈ যাব পাৰিলে। চন্দ্ৰই মহিলা সমিতিৰ কৰ্মীসকলক মাকৰ মৃত্যুৰ কথাটো তেনেকৈ কয় আৰু কয়, মোৰ আই কিন্তু বৰ ভাগ্যৱতী বুজিছা। তেওঁ বৰ ঠিক সময়তে সাৰি গ'ল।
তেওঁৰ মৃত্যুৰ পিছতে মোৰ ৰুক্মিণী নামৰ ভাগিনী এজনীৰ 5টা ল'ৰাৰ ভিতৰত 4টাৰে বসন্ত ৰোগত মৃত্যু হ'ল। বাকীটোও যমৰ দুৱাৰৰ পৰা ঘূৰি আহিল। সিহঁত আমাৰ লগতে আছিল। গতিকে সেই মৃত্যু যে আয়ে দেখি যাব নালাগিল। তাৰপিছত আয়ে ভাগ্যৱতী নহয়, মই ভাগ্যৱতী নেকি? ভাগ্যৱতী এই শব্দটোৰ লগত পৃথিৱীৰ যিকোনো তিৰোতাৰ সম্পৰ্ক নাথাকক কিয়, চন্দ্ৰৰ হ'লে অলপো নাই। কিন্তু তেনেকৈ ভবা চন্দ্ৰই তাৰ পাছতো নিজকে তীব্ৰভাৱে তিৰস্কাৰ কৰি উঠিল। এনেকৈ চিন্তা কৰি যে তাই অতুলৰ অস্তিত্বৰ ওপৰতে কালিমা লেপন কৰিছে। এক সূৰ্যই ৰাতিৰ আন্ধাৰ হৰণ কৰাৰ দৰে এক অতুলেই জানো তাইৰ সমস্ত দুখৰে ক্ষতিপূৰণ কৰি দিয়া নাই? অৱশ্যে অতুলে MA-টো পাছ কৰিব পাৰিলে তাই সুখী হ'লহেঁতেন, কিন্তু সেইটো আৰু সম্ভৱ হৈ নুঠিল। অথচ অতুল কলিকতালৈ MA পঢ়িবলৈকো গৈছিল। পিছে পঢ়া আৰু সাং নহ'ল। তাত সি বোলে দৈনিক লোকসেৱা নামৰ বঙলা ভাষাৰ কাকত এখনতো কিছুদিন কাম কৰিলে। চন্দ্ৰই মিচিকে হাঁহি ভাবিলে, এডোখৰ কাল কলিকতাৰ ওচৰৰ বঙালী স্কুলত পঢ়ি আহিল। এতিয়া তাৰ বাবেনো সেই ভাষাত লেখা মেলা কৰাটো কি কঠিন কাম। পিছে ব্ৰিটিছ চৰকাৰে কাগজখন বোলে বন্ধ কৰি দিলে। ইতিমধ্যে তাত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ গ'ল। তাৰপিছত তাৰ আৰু কলিকতাত থাকি ক'ত পঢ়া হয়? কিন্তু মোৰ পুত্ৰ কাপুৰুষ নহয়। চন্দ্ৰই গৌৰৱৰ স্মিত হাঁহি মুখত ফুটাই অতুলৰ সেই সময়ৰ ভূমিকাৰ বিষয়ে মাধৱ ডেকা আৰু কমল নাৰায়ণ চৌধুৰীয়ে কোৱা কথাবোৰ মনত পাগুলিবলৈ ধৰিলে। কমল নাৰায়ণ চৌধুৰীয়ে কৈছিল, বুজিছে বাইদেউ, আপোনাৰ পুত্ৰ একেবাৰে আপোনাৰ সাঁচত ধলা, প্ৰাণত ভয় ডৰ নাই। 1946 চনৰ 16 আগষ্টৰ দিনা চিৰাচৰিত নিয়মত কলিকতা অনাতাঁৰ কেন্দ্ৰৰ পৰা 6:30 বজাৰ শ্বৰ্টৱেভত অসমীয়া অনুষ্ঠানৰ ঘোষণা মোৰ অবিহনেও ঠিকেই ঘোষিত হৈছিল। কিয় জানেনে? সেই দাংগাৰ মাজেৰে গৈও আপোনাৰ বীৰ পুত্ৰই সেই কামটো কৰি থৈ আহিছিল। অথচ সেই কাম আছিল মোৰ, কিন্তু মই মোৰ কলেজ ষ্ট্ৰীটৰ বহাত বন্দী হৈ ৰ'বলগীয়া হ'লোঁ। মাধৱ ডেকায়ো এক সপ্ৰশংস কণ্ঠেৰে কৈছিল, আপোনাৰ পুত্ৰৰ কিন্তু আপোনাৰ দৰে বীৰত্ব আৰু সংগঠনৰ ক্ষমতা আছে দেই। চাই থাকিব, অতুলো এদিন আপোনাৰ দৰে ডাঙৰ নেতা হ'ব। কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত আমাৰ ছাত্ৰবাসতে থকা অতুলে অধীক্ষকে ভয়তে পেপুৱা লাগি যি কাম কৰিব নোৱাৰিলে সেই কাম অকলেই কৰি দেখুৱালে। তেওঁ যে কেনেকৈ আমাৰ ছাত্ৰাবাসটোত অৱৰোধকাৰী গুণ্ডাই বিজুলী তাঁৰ কাটি দিয়াৰ পিছত আৱাসৰ সহকাৰীক লৈ সেই তাৰ পুনৰ সংযোগ কৰিলে ক'বই নোৱাৰোঁ। তেওঁ কি কৰিলে জানে? আমি লঘোণে থাকিবলগীয়া হোৱা ছাত্ৰবোৰক সেই দাংগাৰ মাজৰ পৰা কিবা প্ৰকাৰে এমোনা চাটুগুৰি যোগাৰ কৰি আনি এসাঁজ খোৱালেও। তদুপৰি শেষৰ দিনা ৰাতিপুৱা ঘৰৰ চাদৰ পৰা তহলদাৰী অস্ত্ৰসজ্জিত পুলিচ দলক জোৰকৈ ৰখাই আৱাসীসকলৰ আৱাস ত্যাগৰ অৱস্থাটো ভাগ ল'লে। কিন্তু কেৱল সেই সময়তো নহয়, সেই গোটেই দিনকেইদিন আৱাসীসকলৰ কোঠালিয়ে কোঠালিয়ে ঘূৰি হতাশাত ভাগৰি পৰা আৱাসীসকলক আশা আৰু প্ৰেৰণাৰ সঞ্চাৰ কৰিছিল। আৰু সকলো সময়তে কটন কলেজৰ এটা সংগীত সন্ধিয়াত গোৱা দেশপ্ৰেমমূলক গীত এটাৰ কলিও গুণগুণাই থাকিছিল। চন্দ্ৰই নিজৰ মনতে মূৰটো জোকাৰিলে। নাই, মই পৰম সৌভাগ্যৱতী যে মোৰ মনোমত এনে এক পুত্ৰৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিছোঁ। এতিয়া অতুল অসমলৈ উভতি আহি গুৱাহাটীত অসমীয়া নামৰ দৈনিক বাতৰি কাকতখনৰ এজন সহকাৰী সম্পাদক হৈ কামত সোমাইছে। গতিকে অতুলৰ ভৱিষ্যত লৈ চন্দ্ৰ এতিয়া কিছু নিশ্চিত, লগতে সাংসাৰিক বন্ধনৰ পৰাও ভালেখিনি মুক্ত। জীৱনত এই প্ৰথমবাৰৰ বাবে তাই এনে সম্পূৰ্ণ মুক্তিৰ আশ্বাদ পাইছে। মহিলা সমিতিৰ কামত এতিয়া দেহেকেহে লগাৰ পৰা তাইক আৰু কোনে এতিয়া নিবৃত্ত কৰিব পাৰিব? অতুলো গুৱাহাটীত। গতিকে মাকৰ মৃত্যুৰ পাছত চন্দ্ৰই পিতৃভিঠাই এৰি থৈ চিৰদিনৰ বাবে গুৱাহাটীলৈ গুচি আহিছিল। লগতে ৰুক্মিণীৰ একমাত্ৰ বাচি থকা পুত্ৰ তৰুণকো লৈ আহি কামৰূপ একাডেমী হাইস্কুলত নামভৰ্তি কৰি দিলে। কামৰূপ একাডেমীৰ ওচৰতে যুদ্ধৰ সময়ত মিলিটাৰীৰ ছাউনি কিছুমান সজা হৈছিল। এতিয়া যুদ্ধও শেষ হ'ল, ভাৰতবৰ্ষয়ো স্বাধীনতা লাভ কৰিলে। ফলত সেই ছাউনিবোৰ এতিয়া স্বাধীন ভাৰত চৰকাৰৰে হ'ল। চন্দ্ৰই তাৰে এটা ভাড়া লৈ থাকিবলৈ ল'লে।
তাইক এটা কথাই মনত খুব তৃপ্তি দিছিল যে তাইৰ লগালগি এটা ঘৰত লীলাধৰ বৰুৱাহঁত আৰু সন্মুখত ডাক্তৰ ঘনশ্যাম দাসহঁত থাকিছিল। দুয়ো ঘৰেই তাইৰ কম হিতাকাংক্ষী মানুহ নে? পিছে মাজে মাজে চন্দ্ৰই দৈ শিঙৰিৰ কথা ভাবি উন্মনাও হৈ উঠে। শেষ, জীৱনৰ এটা অধ্যায় শেষ। দৈ শিঙৰিৰ জীৱন শেষ। অৱশ্যে সমাজৰ সচৰাচৰ নিয়ম মতে তাইৰো জীৱনটো চলা হ'লে আজিও তাই এনেকৈ পিতৃভিঠা এৰিব নালাগিলহেঁতেন। অন্ততঃ আৰু 1-1.5 বছৰ আগতেই তাই পিতৃগাঁও পিতৃগৃহ এৰি আন ঠাইলৈ, আনৰ গৃহলৈ, সেই গৃহকে আপোন বুলি ধৰি লৈ চিৰকাললৈ গুচি যাব লগা হ'লহেঁতেন। কিন্তু সেই নিয়মৰ ব্যতিক্ৰম ঘটাত পিতৃভিঠাৰ মাটিকে কামুৰি তাকে একমাত্ৰ আশ্ৰয় বুলি পৰি থাকিব লগা হোৱাত আজি অৱশেষত তাক চিৰকালৰ বাবে ত্যাগ কৰি আহিব লগাত চন্দ্ৰৰ স্বাভাৱিক নিয়ম মতে বহুদিনলৈ মনটো ভাৰাক্ৰান্ত হৈ আছিল। পিছে যিমান দুখৰ দামেৰেই নহওক কিয় আজি চন্দ্ৰপ্ৰভা মুক্ত। তাই উৰণীয়া পক্ষীৰ ভৰিত আজি আৰু সেইডাল শিকলিৰ বন্ধন নাই, যিডালে তাইক বাৰে বাৰে টানি নি দৈ শিঙৰিৰ পিতৃগৃহত ধুপুচ ধুপুচকৈ পেলাই দিছিলগৈ। অৱশ্যে বন্ধনো কেতিয়াবা বৰ মায়া ভৰা হয়। দৈ শিঙৰিৰ শিকলিডালৰো প্ৰতিটো গাঁঠিতে একোটা মায়াৰ আঙুঠি যেন গঠা হৈ আছিল। সেয়ে সেইখন ঠাই চিৰকাললৈ এৰি অহাৰ সময়ত ইমান চকুলো সৰিছিল। তথাপি তাই মুক্ত। এই মুক্তিৰ বৰ প্ৰয়োজন আছিল। এই মুক্তিবিহনে তাই আঁচনি কৰা কোনো কামতেই অতদিনে পূৰাপূৰি মনক সংযোগ কৰিব পৰা নাছিল। আৰু আজি এই অবাধ মুক্তিৰ বাবেইতো অত কামৰ মাজতো এই অভিযাত্ৰীখনতো এনেকৈ মন প্ৰাণ ঢালি লাগিব পাৰিছে। ইমান পৰে শ্ৰোতাসকলে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠৰ ৫৫০ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে জলি ভট্টাচাৰ্যই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে চন্দ্ৰপ্ৰিয়া, প্ৰণামী বৰা, মাধৱ ডেকা, ৰত্ন দাস আৰু কমল নাৰায়ণ চৌধুৰী, হিতেশ্বৰ কলিতা। সংগীত মনদীপ আৰু মনমিত মহন্তৰ। জলি ভট্টাচাৰ্যৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা য়াংচেন শ্বেৰপাৰ। উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। শ্ৰোতাসকলক এতিয়া শুনাবলৈ লৈছো সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত। नीला पहाड़
শ্ৰোতাসকলে আধুনিক গীত শুনিছে সংগীতা কাকতিৰ কণ্ঠত। মই
সংগীতা কাকতিৰ কণ্ঠৰ গীতেৰেই আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।